সকল যেটো ফাৰ্ষ্ট ইউনিট পৰীক্ষা তোমালোকৰ চলি আছে যিসকল ছাত্ৰছাত্ৰীৰ অহাকালি মেথছ আছে অৰ্থাৎ গণিত আছে তোমালোকৰ বাবে এই ভিডিঅটো উপকৃত হবা কাৰণ তোমালোকৰ এনেকুৱা কুৱেশ্যন পেপাৰে অহাকালি পৰীক্ষাত পাবা বহু ছাত্ৰছাত্ৰীয়ে কয় ইখনে আহিব নেকি এইখনে বুলি মই ক'ব নোৱাৰো কিয়নো কিছুমান বিদ্যালয়ত গোটেইখিনিয়ে প্ৰায় কমন পৰে আকৌ কিছুমান ডিস্ট্ৰিক্ট বা বিদ্যালয়ত কিছু কমকৈ কমন পৰে গতিকে মোৰ বোলেৰে তোমালোকে আটাইখিনি চাই যাবা ইয়াৰ পৰা কিন্তু ভালেখিনি কমন পৰিব ঠিক আছে গতিকে তোমালোকে চাই যাব দিছো এইখান চাই যাবা ভালদৰে আৰু এনসাৰখিনি নিজে চেষ্টা কৰা কি হৈছে তোমালোকে ৰিভিজন কৰা যেটো কালি পৰীক্ষা আছে এবাৰ ৰিভিজন কৰি চোৱা যে কিমানখিনি আগবাঢ়িলা আৰু ছাত্ৰছাত্ৰীসকল আগৰ ভিডিঅ' এটা চোৱা ছাত্ৰছাত্ৰীসকলে মোক কমেন্ট কৰে স্যাৰ আপুনি এটো কৈয়ে থাকে অনলাইন ক্লাছৰ এড দিয়ে থাকে ছাত্ৰছাত্ৰীসকল প্ৰতিটো ভিডিঅ'ৰ পৰা বহু সংখ্যক ছাত্ৰছাত্ৰী মোৰ অনলাইন ক্লাছত যেটো জড়িত হয় ঠিক আছে আমাৰ অনলাইন ক্লাছত মেইনলি জড়িত হয় আখেহে মই ক'ব লগা হৈছে কিয়নো যিসকল ছাত্ৰছাত্ৰীয়ে টিউচনৰ পৰা বঞ্চিত হৈছিল বঞ্চিত এটো কাৰণে হ'ব লাগে ফাৰ্ষ্ট কথা হৈছে টিউচন টিচাৰ নাপায় ওচৰত সেকেন্ড কথাটো হৈছে টিউচনৰ ফিজটো ক্ৰমান্বয়ে বাঢ়িহে গৈ আছে হয় নহয় অফলাইন টিউচনত এটা মান্থলি বুলি কলে 12 দিনতে 500ৰ ওপৰতে আজিকালি সকলো টিউচন গতিকে ছাত্ৰছাত্ৰীয়ে গ্ৰুপতো 500-600 দি কৰিব নোৱাৰে আৰু একেবাৰে বহু ছাত্ৰছাত্ৰীয়ে স্কুলত পঢ়াৰ দৰে হৈ যায় এতিয়া ছাত্ৰছাত্ৰীয়ে কিবা এটা সুধিব বিচাৰিলে ভালদৰে সুধিব নোৱাৰে এটো গাৰ্জেন সকলেও মানে হেৰি কৰে অনুভৱ কৰে যে ছাত্ৰছাত্ৰীক যদি অকলে টিউচন দিব পাৰিলে ভাল কিন্তু অকলে টিউচন দিব লাগিলে আকৌ বৰ্তমান সময়তো 2000-3000 টকা লাগে গতিকে তেনেকুৱা ছাত্ৰছাত্ৰীয়ে হৰতে বহি অকলে টিউচন কৰাৰ এটা ফিল লৈ ধুনিয়াকে নোৱাৰো সুধিব পাৰিব অনলাইন টিউচনৰ মাধ্যমৰ জৰিয়তে যিসকল ছাত্ৰছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰে কৰিব পাৰে অভিভাৱকসকলেও ছাত্ৰছাত্ৰীক দিব পাৰে আমি আগৰ পৰা কৰি আছো বহু ছাত্ৰছাত্ৰীয়ে ভাবে ভুৱা নেকি একদম ভুৱা নহয় আমাৰ তাত ক্লাছ আগৰ পৰা হৈ আছে কোনোবা যে ষ্টুডেন্ট আছে আমাৰ আগৰ ক্লাছ কৰা তোমালোকে সুধিব পাৰিবা এটো তোমালোকৰ নিজৰ কথা সব যিসকল ছাত্ৰই জড়িত হ'ব বিচাৰে হ'ব পাৰে আমাৰ ফিজটো এনে কম মাহেলি 99 টকা 4টা বিষয় ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্রামার আৰু যদি 499 পেমেন্ট কৰে অৰ্থাৎ প্ৰায় 500 কৰিলে এনুৱেল এক্সামলৈকে সকলোবিলাক ক্লাছ কৰা হ'ব এই 4টা বিষয়ৰ লগতে নোটছ আমি নোটছ বিলাক প্ৰস্তুত কৰি আছো ইতিমধ্যে দিও দিছো তোমালোকক যিখিনি বাকি আছে আমি এইকেইদিন ভিতৰত সম্পূৰ্ণ কৰি আছো প্ৰায় কৰিছোৱে গতিকে নোটছ বিলাকো আমাৰ পৰাই পাই যাব গতিকে সকলোখিনি সুবিধা পাই যাবা আমি চেষ্টা কৰিছো ছাত্ৰক উপকৃত কৰিবৰ কাৰণে গতিকে যিসকল ছাত্ৰছাত্ৰী অনলাইন ক্লাছত জড়িত হ'ব পাৰে হ'ব বিচাৰে হোৱাটছএপ নম্বৰতে এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিবা বা ফোন কৰিলেও হ'ব পেমেন্টটো কৰাৰ লগে লগে তোমালোক জয়েন কৰাই দিয়া হ'ব আৰু আগৰ ক্লাছ বিলাকো তোমালোক লগে লগে কেতিয়াবা চাব নোৱাৰিলে তোমালোক প্ৰবলেম নাই ৰেকৰ্ডেড হৈ থাকে ক্লাছ বিলাক ডিলিট নহয় ৰেকৰ্ডেড হৈ থাকে যেতিয়া মন তেতিয়া তোমালোকে চাব পাৰিবা কেতিয়াবা লাইভত জড়িত হ'ব নোৱাৰিলে এতিয়া আহিছো আমি প্ৰশ্ন কাকতখনলৈকে প্ৰশ্ন কাকতখন তোমালোকে ভালদৰে চাবা কিয়নো এনেকুৱা প্ৰশ্নই তোমালোকে অহাকালি পৰীক্ষাত দেখা পাবা চোৱা যেটো 0.5% ভগ্নাংশত প্ৰকাশ কৰা বুলি আছিল এটাত 1 নম্বৰকে দেখাই পাইছে 6টাত 6 নম্বৰ 1/4 শতকৰাৰ ওপৰত প্ৰকাশ কৰা ত্ৰিভুজৰ কালিৰ সূত্ৰটো লিখা হৈছিল বৃত্তৰ কালিৰ সূত্ৰ লিখা আয়তক্ষেত্ৰৰ কালিৰ সূত্ৰ লিখা স্থানাঙ্ক জ্যামিতিৰ মূল বিন্দু স্থানাঙ্ক কি নেক্সট হল 2 নম্বৰ আছিল 0.6 p/q আকৃতিত প্ৰকাশ কৰা 36/100 দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু তেনে 5/9 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা হ'ল আমি এইবিলাক পঢ়াইছো হয়নে যিসকল জড়িত আছে তোমালোকে এইবিলাক পাৰিছে চাগে আৰু যিসকল কালি হ'ব তোমালোকে পাৰিবা চিন্তা কৰিব নালাগে মই পঢ়োৱাখিনি ভালদৰে চাবা হা সৰল কৰা 3 + √3 আৰু 3 - √3 নেক্সট হৈছে 1/√7 হৰৰ পৰিমেয়কৰণ কৰা 64 মান উলিওৱা সৰল কৰা দিয়া আছে আৰু 5x³ + 4x² + 7x + বহুপদৰ মাত্ৰা কিমান নেক্সট হৈছে তেনেকুৱাকে ইয়াত অভেদ ব্যৱহাৰ কৰিব পূৰণ কৰিব দিছে স্থানিক জ্যামিতি অক্ষৰবিদলৰ নাম কি সুধিছে 3 নম্বৰ আছে যত এটাত 3 নম্বৰকে 8টা আছে 8টা 24 নম্বৰ আছে না দিয়ে আছে -2 4 3 -1 আৰু -10 বিন্দু কেইটা কাৰ্যীয় সমতলত বহুৱা বুলি কৈছে উৎপাদকলৈ নিয়া বুলি কোৱা আছে ইয়াত ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰি x - 2 ৰে x³ - 4x² + 2x + 5 হৰণ কৰা আৰু ভাগশেষ উলিওৱা সংখ্যা ৰেখাত 2.6 অৱস্থান নিৰ্ণয় কৰা
সংখ্যা ৰেখাৰ ৰুটটোৰ অৱস্থা নিৰ্ণয় কৰা উপবাদ্য ব্যৱহাৰ কৰি gx px ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তেনেকুৱা দিয়া আছে চোৱা উপযুক্ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা বিস্তাৰ কৰা আছে ছাত্ৰসকল আশা কৰ তোমালোকে প্ৰশ্নখন কৰিব পাৰিবা এনেকুৱা প্ৰশ্ন আহিলে আৰু অনলাইন ক্লাছটোত জড়িত হৈ লোৱা লগতে চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াত যিকোনো পৰীক্ষাৰ বাবে হওক তোমালোকৰ মেলে ষ্টুডেন্ট খিনি উপকৃত হোৱা আমি সদায় ভিডিঅ' দি আছো আৰু ভিডিঅ' ভৱিষ্যতলৈকে দি যাম ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈকে